নমস্কাৰ সকলোকে আমাৰ চেনেলত স্বাগতম জনাইছোঁ। আহকচোন আজি আমি এটি ধুনীয়া ৰেচিপি এটা বনাম। ৰেচিপিটোৰ নাম হৈছে দাইল আৰু লাও দি এটা ভাল ভেজ ৰেচিপি। কি ধুনীয়া লাগিছে চোৱা। মই যোৱাকালি ৰাতি বজাৰৰ পৰা এটা লাও কিনি আনিছিলোঁ, একদম কোমলীয়া লাও। দেখিছেনে কি ফ্ৰেছ আৰু একেবাৰে কোমলীয়া লাও, জাতিলাও আৰু কি। এয়া মই পাতল পাতলকৈ বাকলিখিনি গুচাই লৈছোঁ। একচুৱেলি জানেনে, জাতিলাওৰ বাকলিখিনিও কিন্তু পেলনীয়া নাযায়। বাকলিখিনি দি আপুনি এটা ভাজি কৰিব পাৰি চিম্পল দাইলৰ লগত খাবলৈ। মই দেখাম বাৰু আপোনালোকক এদিন। এয়া মই জাতিলাওখিনি বাকলিখিনি গুচাই ল'লোঁ। এবাৰ মই জাতিলাওটো কাটি লৈছোঁ। এয়া চাওক, দেখিছেনে মাজৰ অংশটো মই পেলাই দিছোঁ। তাতে অলপ অলপ গুটি থাকে যে, সেইখিনি খাই ভাল নালাগে। এবাৰ মই বাকলিখিনি গুটিখিনি পেলাই লৈছোঁ। এতিয়া মই মিহি মিহিকৈ কাটি লৈছোঁ। চাওক, মিহি মিহিকৈ কাটি লৈছোঁ, দেখিছেনে। গৰমত যে জাতিলাও কিমান যে উপকাৰী নহয়, কি ক'ম মই আপোনালোকক। জাতিলাও বহুত ভাল খোৱা, আৰু জাতিলাও দি বহুত ধৰণৰ ৰেচিপি বনাব জানে, বনাবও পাৰি। জানেনে জাতিলাও দি যে মুড়ি ঘণ্ট বনায় মাছৰ মাথা দি, কি ভাল লাগে নহয়। এয়া চাওক, মই ভালকৈ জাতিলাওখিনি মিহি মিহিকৈ কাটি লৈছোঁ, সৰু সৰুকৈ। মোৰ কটা সম্পূৰ্ণ হৈ গ'ল। দেখিছে কি ধুনীয়াকৈ কাটি লৈছোঁ। জাতিলাও দি আপোনালোকে কি এনেকুৱা ধৰণৰ ৰেচিপি বনাই খায়, প্লিজ এবাৰ কমেণ্টত জনাব। কিন্তু মই শিকিম সেইখিনি, আৰু মই সেইখিনি দি মই নতুন কিবা এটা ৰূপ দিবলৈ বিচাৰিম। দেখিছে মছলা কি কি ল'লোঁ। এয়া মই গৰম তেলত অলপ পাঁচফোৰণ দি লৈছোঁ। পাঁচফোৰণ দিলে ভাল লাগে। এয়া মই নহৰুখিনি ৰুকি থৈছিলোঁ যে, নহৰুখিনি দি লৈছোঁ। এয়া আদা ৰুকাখিনি দি লৈছোঁ। এয়া পিঁয়াজ অলপ মিহি মিহিকৈ কাটি থৈছিলোঁ, সেইখিনি দি লৈছোঁ। এইবাৰ মই কেঁচা জলকীয়া কেইটামান দি লৈছোঁ, জ্বলাৰ কাৰণে। যিমান জ্বলা খায় আৰু আপোনালোকে সেইমতে দি ল'ব। এবাৰ মই মিহি মিহিকৈ কাটি থোৱা বিলাহীখিনি দি ভালকৈ মিহলাই লৈছোঁ, ভাজি লৈছোঁ সেইখিনি। বহুত ভাল লাগে জাতিলাওৰ ৰেচিপি। আৰু দাইলত দিতো আমি খাওঁৱেই, কিন্তু এবাৰ চবেই আৰু দাইলত দি খাবলৈ ভাল নাপায়। যিখিনি মানুহে, তেওঁলোকে এনেকৈ বনাব পাৰে। মই ইয়াত মছলা লৈছোঁ, গুড়া মছলা, হালধীয়া, ধনিয়া, জিৰা, নিমখ, জলকীয়া গুড়া, চেনি অলপ লৈছোঁ, গৰম মছলা অলপ লৈছোঁ। এইখিনি মই ইয়াত দি লৈছোঁ। এয়া মই এইখিনি দি ভালকৈ মিহলাই ল'ম। যেতিয়ালৈকে মছলাখিনিৰ পৰা তেল এৰি নাযায়, তেতিয়ালৈকে মই অলপ ভাজি লৈছোঁ। বাছ, আজি দুপৰীয়া আৰু একো নালাগে। দাইলৰ লগত এই চব্জি হ'লেই হৈ যাব জাতিলাওৰ। এই দেখিছেনে তেল এৰি গ'ল মছলাৰ পৰা। এবাৰ মই জাতিলাওখিনি দি লৈছোঁ ইয়াত। দেখিছে কি ধুনীয়া লাগিছে নহয় দেখিবলৈ। একদম সৰু সৰুকৈ কাটি লৈছোঁ। আপোনালোকৰ ইচ্ছা গ'লে কিন্তু ইয়াত সৰু সৰুকৈ আলুও দিব পাৰি কাটি। মোৰ আলু দিবলৈ মন নগ'ল, সেইবাবে মই আলু দিয়া নাই। আপোনালোকে যদি মন যায় তেন্তে দিব পাৰে আপোনালোকৰ। ইয়াত মই দাইলখিনি অলপ আগতে তিয়াই থৈছিলোঁ, এইখিনি দি লৈছোঁ। বাছ, এবাৰ দাইলখিনি দি ল'লোঁ। দাইলখিনি দিওঁ ভালকৈ মিহলাই ল'ম। সেই একেলগে চবকে মিহলাই ল'ম। ভালকৈ মিহলাই লৈছোঁ, যাতে মছলাখিনিৰ লগত ভালকৈ দাইল আৰু জাতিলাওখিনি ভাজা হৈ যায়। ভালকৈ ভাজি লৈছোঁ, দেখিছেনে। বাছ, এইখিনি তলত অলপ অলপ লাগিবলৈ আৰম্ভ কৰিলে ভাজাটো সম্পূৰ্ণ হৈ গ'ল। এইবাৰ আমি ইয়াত অলপ অলপকৈ পানী মিহলাই ল'ম।
মই এয়া পানী দিলোঁ, দেখিছেনে? পানী দিলোঁ। কিমান ভাল লাগে। যিমানে নহওক আইতাহঁতি এনেকুৱা যিখিনি খাদ্য বনাই আমাক খুৱাইছে সেইখিনি যাতে সময়লৈকে যাতে থাকি যায়, তাৰ ওপৰত বেছ কৰি আমি কিন্তু এবাৰ হ'লেও খাই চাব লাগিব। দেখিছে ঢাকি থৈছিলোঁ, এয়া সম্পূৰ্ণ হৈয়ে গ'ল বনোৱা। আৰু তলত অলপ অলপ লাগিছে, তাৰমানে এইটো নমাবলৈ সময় হৈ গ'ল। মোৰ যে আজি জানেনে ধনিয়া নাই, নহ'লে মই ধনিয়া দিলোঁহেঁতেন। আপোনালোকে কিন্তু অলপ ধনিয়া ছটিয়াই দিব হৈ যোৱাৰ পাছত। মই বাতি এটাত তুলি লৈছোঁ। আৰু যদি আপোনালোকক এই ৰেচিপিটো ভাল লাগে তেন্তে প্লিজ আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব কিন্তু, আৰু কাষত থকা বেল আইকনটো দবাই দিব।